Hello guys, welcome back to my YouTube channel and Facebook page. আজি এটা নতুন কেছ ডিসকাশন কৰিম। এইটো পেশেন্ট চাই আছে, এইটো পেশেন্টৰ দাঁত কিমান বেকা আছিলে। আপাৰ এণ্ড লোৱাৰ বোথ জ আৰ ভেৰি নেৰো এণ্ড ক্ৰাউডেড। এইটো মই পেশেন্টৰ 5 মাহ ট্ৰিটমেণ্ট কমপ্লিট হোৱাৰ পিছত ভিডিঅ'টো লৈছোঁ, য'ত 70% মান ঠিক হৈ গৈছে, যদিও লোৱাৰ আৰ্চত অলপ ক্ৰাউডেড আছে। আপাৰ য'ত ইমান ধুনীয়াকৈ এলাইনমেণ্ট হৈ গৈছে, অলমষ্ট কমপ্লিটেড। আৰু যিহেতু ট্ৰিটমেণ্টটো 5 মাহ মান হৈছে আৰু 8 মাহ মান চলিব, তো এইখিনি সময়ত এইটো ঠিক হৈ যাব। এইটো পেশেন্টৰ এজ 14 ইয়াৰ্ছ আছিলে। কাৰণ অৰ্থডন্টিক ট্ৰিটমেণ্টটো অতি ভাল যদি ৰিজাল্ট চাব বিচাৰে, তেতিয়াহ'লে 18 ইয়াৰ্ছৰ আগত ট্ৰিটমেণ্টটো কৰাব লাগে। যদি ঘৰত কোনোবা বা ৰিলেটিভছৰ কোনোবা ল'ৰা ছোৱালী এনেকুৱা অৱস্থাত দাঁত আছে, তো 18 ইয়াৰ্ছৰ আগতে ট্ৰিটমেণ্ট ল'ব, যাতে আমি ধুনীয়াকৈ জবোৰ শ্বেপটো দিব পাৰোঁ। তো এনেকৈ অৰ্থডন্টিক ট্ৰিটমেণ্ট কৰি আমি দাঁত চিধা কৰিব পাৰি। থেংক ইউ।